দীর্ঘ 4 মহীয়া প্ৰতীক্ষাৰ অন্ত পৰা দিশে ইৰাণৰ প্ৰাক্তন আয়াতুল্লাহ আলী খামেইনি সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেইনিৰ শেষকৃত্য বা জানাজা সম্পন্ন কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে ইৰাণ চৰকাৰ। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে ঘোষণা কৰিছে তাৰিখ আৰু এই বিশেষ অনুষ্ঠানলৈ শেষকৃত্য অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। প্ৰায় 2 কোটি লোকৰ উপস্থিত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে ইৰাণ চৰকাৰে আয়াতুল্লাহ আলী খামেইনিৰ জানাজাত। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। 28 ফেব্ৰুৱাৰী ইৰাণৰ বাবে এটা অভিশপ্ত দিন, এটা কোলা দিন, এটা কোলা অধ্যায়। 3 দশক ধৰি ইৰাণৰ শাসন ক্ষমতা, ইৰাণৰ শাসনৰ বাগজুৰি হাতত ৰখা, যাৰ কথাই হৈছে শিলৰ ৰেখা ইৰাণত সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেইনি। আৰু আয়াতুল্লাহ আলী খামেইনি মৃত্যুমুখত পৰিছিল 28 ফেব্ৰুৱাৰী সেই কোলা দিনটোত, য'ত নেকি ইজৰাইল আৰু আমেৰিকাৰ যৌথ বাহিনীৰ অভিযানত প্ৰাণ হেৰুৱাইছিল আয়াতুল্লাহ আলী খামেইনি। অপাৰেশ্যন এপিক ফিউৰি পেণ্টাগনে আৰম্ভ কৰা ইৰাণৰ ওপৰত সেই অভিযানত প্ৰথমটো আঘাততে প্ৰাণ হেৰুৱাইছিল আয়াতুল্লাহ আলী খামেইনি। আজি অতদিনে এইগৰাকী প্ৰাক্তন সৰ্বোচ্চ নেতা, ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেইনিৰ জানাজা সম্পন্ন কৰিব পৰা হোৱা নাছিল, যুদ্ধৰ ভয়াৱহতা, যুদ্ধৰ বিভীষিকাক কেন্দ্ৰ কৰি। নিৰাপত্তাজনিত বিভিন্ন বিষয় বহু দিন বাৰ নিৰ্ধাৰণ কৰা হৈছিল ইয়াৰ পূৰ্বেও, কিন্তু যুদ্ধৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যুদ্ধই যি ভয়ানক ৰূপ ধাৰণ কৰিলে মধ্যপ্ৰাচ্যত, ইৰাণ আৰু আমেৰিকাৰ যুযুধান ৰূপ সমগ্ৰ বিশ্ব হতচকিত হৈ পৰিল। আৰু এনেকুৱা যুদ্ধংদেহী এটা পৰিৱেশৰ বাবেই আয়াতুল্লাহ আলী খামেইনিৰ জানাজা প্ৰক্ৰিয়া আজি বিলম্ব হৈ থাকিল প্ৰায় 4 মাহ ধৰি। প্ৰথমটো আঘাতত আয়াতুল্লাহ আলী খামেইনিৰ নিজৰ লগতে পত্নী, জি জোৱাই, নাতি, লগতে ইৰাণ ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াই প্ৰাণ হেৰুৱাইছিল। সেই প্ৰথমটো আঘাতত বাকীসকলৰ জানাজা সম্পন্ন হ'ল যদিও সৰ্বোচ্চ নেতাগৰাকীৰ প্ৰাক্তন আয়াতুল্লাহ আলী খামেইনিৰ জানাজা সম্পন্ন কৰিব পৰা হোৱা নাছিল। এতিয়া শেহতীয়াকৈ ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰিত হৈছে ইৰাণ আৰু আমেৰিকাৰ মাজত। সুদীৰ্ঘ 4 মহীয়া ৰক্তাক্ত সংঘৰ্ষ, আক্ৰমণ প্ৰত্যাক্ৰমণৰ পিছত অৱশেষত সেই বহু চৰ্চিত জল্পনা কল্পনাৰ অন্তত সেই শান্তি চুক্তি স্বাক্ষৰ হ'ল। হৰমুজ আকৌ মুকলি হ'ল, হৰমুজেৰে বাণিজ্যিক জাহাজৰ চলাচল পুনৰ সুচল হ'ল। আৰু এনেকুৱা এটা পৰিস্থিতিত এতিয়া ইৰাণ চৰকাৰ আগবাঢ়িছে সসন্মানেৰে, ৰাষ্ট্ৰীয় মৰ্যাদাৰে সৰ্বোচ্চ নেতাগৰাকীৰ, প্ৰাক্তন সৰ্বোচ্চ নেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিবলৈ। 4 জুলাইৰ পৰা আৰম্ভ হ'ব শেষকৃত্য অনুষ্ঠান বা জানাজা প্ৰক্ৰিয়া। প্ৰায় সপ্তাহজোৰা জানাজা প্ৰক্ৰিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইৰাণ চৰকাৰে। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে এই কথা ঘোষণা কৰিছে যে 4 জুলাইৰ পৰা আৰম্ভ হ'ব এই জানাজা প্ৰক্ৰিয়া আৰু 9 জুলাইত সমাহিত কৰা হ'ব আয়াতুল্লাহ আলী খামেইনিক। 9 জুলাই সেই বিশেষ দিনটোৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ জনোৱা হৈছে। এই কথা তেহৰানৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে। প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব 4 জুলাইৰ বিশেষ এই দিনটোৰ কথা। 4 জুলাইৰ পৰাহে আৰম্ভ হ'ব আয়াতুল্লাহ আলী খামেইনিৰ এই জানাজা প্ৰক্ৰিয়া। 4 জুলাই যদি আমি কওঁ আমেৰিকাৰ স্বাধীনতা দিৱস এই 4 জুলাই, আৰু সেই 4 জুলাইৰ পৰাই ইৰাণে আয়াতুল্লাহ আলী খামেইনিৰ শেষকৃত্য প্ৰক্ৰিয়া আৰম্ভ কৰিব। আমি ইতিমধ্যে উল্লেখ কৰিছো প্ৰায় সপ্তাহজোৰা হ'ব এই প্ৰক্ৰিয়া, য'ত নেকি প্ৰায় 2 কোটি লোকৰ উপস্থিতিৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰিছে ইৰাণ চৰকাৰে। প্ৰায় 3টা দশক ধৰি ইৰাণৰ শাসনৰ বাগজৰি নিজৰ হাতত ৰখা আয়াতুল্লাহ আলী খামেইনি। বিভিন্ন ঘাত প্ৰতিঘাত, ইৰাণৰ বিভিন্ন প্ৰতিবাদ, জনতাৰ বিদ্ৰোহ, জনতাৰ বিক্ষোভ, বিশেষকৈ 2025 বৰ্ষৰ ডিচেম্বৰ মাহত ইৰাণ চৰকাৰৰ বিৰুদ্ধে যি গণ অভ্যুত্থান হৈছিল, ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল। আয়াতুল্লাহ আলী খামেইনিৰ পদত্যাগ বা আয়াতুল্লাহ আলী খামেইনি চৰকাৰৰ পতন বিচাৰি যি ধৰণৰ এটা অভূতপূৰ্ব পৰিৱেশৰ সূচনা হৈছিল, আৰু সেই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছিল এইগৰাকী সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনি। আৰু সেই তেতিয়াৰ পৰাই আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাত বৃদ্ধি পাইছিল, আৰু সেই সংঘাত বৃদ্ধি হৈ ইৰাণৰ শাসন ক্ষমতা আয়াতুল্লাহ আলী খামেইনিৰ পৰা
দখল কৰিবৰ বাবে উঠি পৰি লাগিল আমেৰিকা আৰু তাৰ পিছতে আৰম্ভ হ'ল ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান ইজৰাইল আৰু আমেৰিকাই যুটীয়াভাৱে আৰম্ভ কৰিলে সামৰিক অভিযান আৰু সেই 28 ফেব্ৰুৱাৰীৰ ভয়ংকৰ আক্ৰমণ অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ ক্ষেপণাস্ত্ৰৰে ইৰানৰ বুকুত আঘাত হানিলে আৰু সেই প্ৰথমটো আঘাততে আয়াতুল্লাহ আলী খামেইনেই প্ৰাণ হেৰুৱালে আৰু তাৰ পিছৰ হেহুটিয়া যি যুদ্ধংদেহী এটা পৰিস্থিতি সমগ্ৰ বিশ্বই তাৰ প্ৰত্যক্ষ কৰিলে আৰু তাৰ পিছত এতিয়া যেহেতু কিছু শান্তি চুক্তি আগবাঢ়িছে আমেৰিকা আৰু ইৰানৰ মাজত ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ হ'ল G7 সন্মিলনতে ডিজিটেলি স্বাক্ষৰ কৰা হ'ল আৰু তাৰ পিছত জেনেভাত যোৱা দেওবাৰে আৰম্ভ হ'ল প্ৰথমলানি আলোচনা শান্তি প্ৰক্ৰিয়াৰ 60 দিনত কি চৰ্তসমূহ পূৰণ কৰা হ'ব সেই সন্দৰ্ভত ইৰানৰ প্ৰতিনিধি আমেৰিকাৰ শক্তিশালী প্ৰতিনিধি উপস্থিত থাকিল সেই বৈঠকত মধ্যস্থতাকাৰী ৰূপত থাকিল ইছলামাবাদ আৰু কাটাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী কাটাৰৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰথমলানি বৈঠক সমাপন হ'ল আৰু তাৰ পিছতে এটা শান্তিৰ বাতাবৰণ আহিছে আৰু এই শান্তিৰ বাতাবৰণ অহাৰ লগে লগে আয়াতুল্লাহ আলী খামেইনেক ৰাষ্ট্ৰীয় মৰ্যাদাৰে জানাজা সম্পন্ন কৰিবলৈ বা সমাহিত কৰিবৰ বাবে এতিয়া এই বিশেষ প্ৰক্ৰিয়া হাতত লৈছে ইৰাণ চৰকাৰে প্ৰথম অৱস্থাত যেতিয়া 28 ফেব্ৰুৱাৰীত নিধন হৈছিল আমেৰিকাৰ সেই এপিক ফিউৰি বা ইজৰাইল আমেৰিকাৰ সেই এপিক ফিউৰি অভিযানত মৃত্যুমুখত পৰাৰ পিছতে মাজদা আয়াতুল্লাহ আলী খামেইনিৰ গৃহ চহৰ ইৰানৰ দ্বিতীয় বৃহত্তম চহৰ মাজদাহত জানাজা সম্পন্ন প্ৰক্ৰিয়া কৰাৰ বাবে সকলো দিহা কৰা হৈছিল সকলো ব্যৱস্থাপনা হাতত লোৱা হৈছিল যদিও নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি সেই জানাজা প্ৰক্ৰিয়া পিছুৱাই দিয়া হৈছিল গতিকে সেই পিছুৱাই দিয়াৰ পিছত দিনৰ পিছত দিন মাহৰ পিছত মাহ পাৰ হৈ 4 মাহৰ অন্তত অৱশেষত সেই মাজদাহতে এই জানাজা প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে এতিয়া ইৰাণ চৰকাৰে এই কাৰ্যসূচী হাতত লৈছে প্ৰায় সপ্তাহজোৰা কাৰ্যসূচীৰে সম্পন্ন কৰা হ'ব জানাজা প্ৰক্ৰিয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱা বা নিমন্ত্ৰণী পত্ৰ দিয়া বিষয়টোৱেও যথেষ্ট তাৎপৰ্য বহন কৰিছে সমগ্ৰ বিশ্বতে ভাৰতে কূটনৈতিকভাৱে নিজৰ এটা ইমেজ ইতিমধ্যে সৃষ্টি কৰিছে শান্তিকামী দেশ হিচাপে ভাৰতৰ এটা বিশেষ ইমেজ আছে আন্তঃৰাষ্ট্ৰীয় কূটনীতিত গতিকে সেই ইমেজটোৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই জানাজাত আমন্ত্ৰণ জনোৱা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে কিন্তু প্ৰসংগক্ৰমে আমি উল্লেখ কৰিম যে আমেৰিকাৰ স্বাধীনতা দিৱস 4 জুলাই দিনটোৰ পৰাই আয়াতুল্লাহ আলী খামেইনিৰ ইৰানৰ সৰ্বোচ্চ নেতা ধৰ্মীয় নেতা যাৰ কথা শিলৰ ৰেখাৰ দৰে আছিল ইৰানত তেওঁৰ মতে সকলো কাম চলিব তেওঁৰ মতে সকলোৱে উঠা বহা কৰিব লাগিব এনেধৰণৰ কঠোৰ নীতি প্ৰৱৰ্তন কৰা আয়াতুল্লাহ আলী খামেইনিৰ এয়া জানাজা প্ৰক্ৰিয়া কৰাৰ বাবে আগবাঢ়িছে তাকো আমেৰিকাৰ স্বাধীনতা দিৱসৰ দিনটোৰ পৰা আৰম্ভ কৰা হ'ব এই প্ৰক্ৰিয়া যেন ইৰানে আমেৰিকাক এটা বিশেষ বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে ইয়াৰ অন্তৰালত তেনে কিছু কথাও নিহিত হৈ থকা বুলি বিশেষভাৱে চৰ্চা আৰম্ভ হৈছে এই বিষয়টোক লৈ 4 জুলাইৰ পৰা আৰম্ভ হ'ব এই জানাজা প্ৰক্ৰিয়া গতিকে সেই প্ৰসংগত এটা যেন বাৰ্তা দিবলৈ প্ৰয়াস কৰা হৈছে কাৰণ এই যুদ্ধখনত আমেৰিকাই দাবী কৰিছে যে আমেৰিকা জয়ী হৈছে আনহাতে ইৰানে দাবী কৰিছে যে ইৰাণ জয়ী হৈছে এই যুদ্ধখনত আমেৰিকাৰ যি আক্ৰমণ যি ধৰাশায়ী কৰিছে ইৰানৰ বিভিন্ন স্থানত সামৰিক অসামৰিক আন্তঃগাঁথনি বৃহৎ আক্ৰমণেৰে ধ্বংস কৰিছে আৰু তেনেস্থলত ইৰানে কিন্তু সেয়াও নামানিলে এই যুদ্ধখনত অন্তিম মুহূৰ্তলৈকে সৰ্বশক্তি প্ৰয়োগ কৰি আমেৰিকাক ইৰানৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিছে এক প্ৰকাৰ আমেৰিকাৰ দৰ্প চূৰ্ণ কৰি আহিছে ইৰানে প্ৰতিটো আক্ৰমণৰ সমুচিত প্ৰত্যুত্তৰেৰে 2025 বৰ্ষটো একেই শক্তিশালী বাৰ্তাৰে ইৰানে আমেৰিকাক যুদ্ধবিৰতি দিবলৈ বাধ্য কৰাইছিল আমেৰিকাৰ যি ধৰণৰ আক্ৰমণ আছিল তাক প্ৰতিহত কৰিবলৈ ইৰানে যি সৰ্বশক্তি প্ৰয়োগ কৰিছিল মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ ঘাটিসমূহ ছিন্ন বিচ্ছিন্ন কৰিছিল একেদৰে ইজৰাইলৰ ওপৰত বৃহৎ আক্ৰমণ শক্তিশালী মিছাইল নিক্ষেপ কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰি ইৰানে সমগ্ৰ বিশ্বত চমক সৃষ্টি কৰিছিল আৰু তাৰ পিছত 2026 বৰ্ষৰ 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ল পুনৰ সেই যুদ্ধ একেই বিষয় ইৰানে কোনো পদ্ধতিৰে পৰমাণু অস্ত্ৰ তৈয়াৰ কৰিব নোৱাৰিব ইউৰেনিয়াম সমৃদ্ধকৰণ আঁচনি পৰিহাৰ কৰিব লাগিব ইৰানে সেই দাবীৰেই বিশ্ব শান্তিৰ দোহাই দি ইৰানৰ বিৰুদ্ধে সেই অভিযান আৰম্ভ কৰিছিল এপিক ফিউৰি আৰু সেই এপিক ফিউৰিৰ সমুচিত প্ৰত্যুত্তৰ দি ইৰানে এক প্ৰকাৰ নিজৰ শক্তি দেখুৱালে সমগ্ৰ বিশ্বৰ সন্মুখত আমেৰিকাৰ সন্মুখত আৰু সেই ইৰানে দাবী কৰে যে এই যুদ্ধখনত ইৰাণ জয়ী হৈছে আনহাতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও দাবী কৰি আহিছে এই যুদ্ধখনত আমেৰিকাৰ জয় হৈছে শেহতীয়াকৈ মাৰ্কিন
কংগ্ৰেছত পুনৰ এক প্ৰকাৰ মুখ ঠেকেচা খাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী যুদ্ধত যথেষ্ট ক্ষতি হৈছে আমেৰিকাৰ য'ত নেকি সামৰিক ব্যয় বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে য'ত নেকি সাংসদসকলে বিৰোধিতা কৰিছে আৰু এই বিষয়টোক লৈ চৰ্চা চলি আছে আৰু এনে সময়তে আমি জনাইছো যে শেহতীয়া মধ্যপ্ৰাচ্যৰ পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ উভতি আহিছে বিশ্বৰ অৰ্থনীতি আকৌ স্থবিৰ হ'ব এই আশা প্ৰকাশ কৰা হৈছে এই শান্তি অহাৰ লগে লগে আৰু তাৰ মাজতে আমি জনাইছো যে ইৰাণ চৰকাৰ সাজু হৈছে আয়াতুল্লাহ আলী খামেইনিৰ প্ৰাক্তন সৰ্বোচ্চ ধৰ্মীয় নেতাগৰাকীৰ জানাজা সম্পন্ন কৰিবলৈ এই প্ৰসংগতে ক'ব লাগিব যেহেতু 28 ফেব্ৰুৱাৰীৰ পৰা এই প্ৰক্ৰিয়া পিছুৱাই থকা হৈছিল নিৰাপত্তাৰ ক্ষেত্ৰত তীব্ৰ ভাবুকিৰ সৃষ্টি হ'ব পাৰে আয়াতুল্লাহ আলী খামেইনি জানাজাত যেহেতু কোটিৰ ঘৰত মানুহ উপস্থিত থাকিব অনুৰাগী উপস্থিত থাকিব গতিকে তেনেস্থলত ইজৰাইল আৰু আমেৰিকাৰ সামৰিক অভিযানে পুনৰ ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সেই আশংকাতে পিছুৱাই থকা হৈছিল জানাজা প্ৰক্ৰিয়া কিন্তু অৱশেষত এই প্ৰক্ৰিয়া আৰম্ভ হৈছে কাৰণ 2024 চনতো IRGCৰ কমাণ্ডাৰ কাছিম সুলেইমানীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমবেত হোৱা এটা বিশাল এটা সমদলত আক্ৰমণ চলোৱা হৈছিল ISISে চলোৱা সেই আক্ৰমণত শতাধিক লোকে প্ৰাণ হেৰুৱাইছিল 2 শতাধিক লোক আহত হৈছিল গতিকে তেনে ধৰণৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল 2024 চনত এটা সমদলত আক্ৰমণ হৈছিল গতিকে সেই সমূহ বিষয় লক্ষ্য ৰাখি আয়াতুল্লাহ আলী খামেইনিৰ জানাজা প্ৰক্ৰিয়া পিছুৱাই থকা হৈছিল আৰু অৱশেষত আহিল সেই বিশেষ দিন 4 জুলাইৰ পৰা আৰম্ভ হ'ব প্ৰক্ৰিয়া আৰু 9 জুলাইত মাজদা চহৰত সমাহিত কৰা হ'ব আয়াতুল্লাহ আলী খামেইনিৰ নশ্বৰ দেহ আৰু এই অনুষ্ঠানলৈ আমন্ত্ৰিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও প্ৰিয় দৰ্শক এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ